আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোকে চবে ভালে আছে, ময়ো ভালে আছোঁ। আমাৰ মোদীজী আৰু অমিত শ্বাহ যিটো আইন ওলাইছে যে ড্ৰাইভাৰে এক্সিডেণ্ট কৰাৰ পিছত 10 বছৰৰ জেল আৰু কি বুলি কয়, এক্সিডেণ্ট হোৱাৰ পিছত সেই মানুহটোক যদি হস্পিটেল পঠাই দিয়ে তেনেহ'লে অকণমান ৰেহাই আছে। এনেকুৱা নিজৰ জানটোৱে বচাব না সেইটো মানুহকে বচাব? পাব্লিকটো সেইটো নাচায় ন। এক্সিডেণ্ট হোৱাৰ পিছত ড্ৰাইভাৰটোকে বিচাৰি থাকে। যোনে মৰিব ইয়াৰ কাৰণেও ড্ৰাইভাৰটোও মৰিব লাগিব। এনেকুৱা এটা আইন ওলাইছে। আমি আশা কৰোঁ মোদীজী আৰু অমিত শ্বাহে এই বস্তুটো উঠাই দিব লাগে। আৰু UP, হাৰিয়ানা, পাঞ্জাৱ, গুজৰাট যিমান আছে চব গাড়ী ষ্টপ কৰিছে। আমাৰ অসমতো এনেকুৱা ড্ৰাইভাৰবিলাক গোটেইকেইটা মিলি এদিন ষ্টপ কৰি দিব লাগে। নহ'লে এইটো আইন যদি থাকে তেনেহ'লে